Hello everyone, welcome back to the channel Exam Assam. আজি আপোনালোকৰ ওচৰত এটা বহুত ভাল আপডেট লৈ আইছো যেহেতু আমি সকলোৱে জানো যে অহা 8 অক্টোবৰ তাৰিখে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা গুৱাহাটী হাইকোৰ্ট লৈ এখন ভেকেটিং পিটিশন সাবমিট কৰিবলৈ গৈ আছে এতিয়া আমাৰ ভিতৰত বহুতে নাজানো ভেকেটিং পিটিশন কি এটো কিও সাবমিট কৰিবলৈ গৈ আছে এটো সাবমিট কৰিলে আমাৰ কিবা প্ৰবলেম হ'ব নেকি ৰিজাল্টৰ তেন্তে ৰিজাল্টটো কেতিয়া দিব এই গোটেইখিনি আমি আজি স্টেপ বাই স্টেপ ডিসকাস কৰিম সো ভিডিওটো হেকলৈকে চাব আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব হোৱাট ইজ ভেকেটিং পিটিশন ভেকেটিং পিটিশন কি ভেকেটিং পিটিশন একচুয়ালি এখন লিগ্যাল ৰিকুৱেষ্ট হয় সিম্পলি আমি যদি কবলৈ যাও যেতিয়া হাই কোর্ট বা সুপ্রিম কোর্টে কোনো রিকোয়ারমেন্ট বা রিজাল্ট নাইবা গভর্নমেন্ট প্রসেসর উপৰত স্টে অর্ডার জারি করে নাইবা হোল্ড কৰি ৰাখে নাইবা বন্ধ ৰাখিব দিয়ে তেতিয়া গভর্নমেন্টৰ ফালৰ পৰা এখন পারমিশন বিচাৰি এই ৰিজাল্টখন নাইবা ৰিকোয়ারমেন্টটো পাবলিশ কৰিবৰ কাৰণে এখন পারমিশন বিচাৰি এটা ভেকেটিং পিটিশন সাবমিট কৰিব লাগে তো এটা সাবমিট কৰিলে কি হয় কোর্টৰ পৰা প্ৰসেসটো হনকালে কৰে আৰু স্টে অর্ডাৰটো উঠাই লয় সো এটো মেইন ৰিজন এতিয়া কোৱেশ্চনটো তাৰ পিছৰ কোৱেশ্চনটো হল যে এই ভেকেটিং পিটিশন সাবমিট কৰাৰ আমাৰ কিবা ৰিজাল্টৰ ওপৰত কিবা ইফেক্ট পৰিব নেকি ৰিজাল্টৰ কিবা প্ৰবলেম হ'ব নেকি বিন্দাস থাকক কোনো প্ৰবলেম নহয় এটো আমাৰ কাৰণে আৰু ভালে হ'ব নিশ্চয় কাৰণ চাওক ভেকেটিং পিটিশনটো সাবমিট কৰাৰ লগে লগে যদি কোৰ্টৰ পৰা ভেকেটিং পিটিশনটো আমাৰ একসেপ্ট কৰি লয় তেন্তে আৰু আমাৰ টেনশন না থাকে কিও টেনশন না থাকে কারণ একসেপ্ট কৰাৰ লগে লগে 2 দিনৰ ভিতৰতে আমাৰ ৰিজাল্টটো পাবলিশ কৰি দিব আৰু এতিয়া আৰু এটা কথা কি আমাৰ মন সবৰে মাথাত এটাই কোৱেশ্চন যে ৰিজাল্টটো আমাৰ কেতিয়া দিব চাওক এইটো যেতিয়ালৈকে অফিচিয়েল ওয়েবসাইটত কোনো নোটিফিকেশন না আহে কোনো ইউটিউবাৰে ক'ব নোৱাৰে কোনেও ক'ব নোৱাৰে সো সবৰে এটাকে আইডিয়া দিয়ে যে 10 তাৰিখত আহিব পাৰে 20 তাৰিখত আহিব 15 তাৰিখত আহিব মানে বেলেগৰ সবৰে বেলেগ আইডিয়া সো মই যিমানখিনি ভাবো যে 10 তাৰিখত সব একেলগে দিব নাইবা যদি 10 তাৰিখত নিদিয়ে এবিউবি বাট 15 তাৰিখৰ আগত শিওর দিব এতিয়া আপোনালোকে কি ভাবে 10 তাৰিখত দিব 11 তাৰিখ না 15 তাৰিখ না 20 তাৰিখ লৈকে যাব না এপয়েন্টমেন্টৰ আগৰ দিনা দিব সো এটো কমেন্ট কৰি জনাব কেতিয়া দিব আজি ভিডিওত এইখিনি আছিল আৰু নেক্সট কিবা আপডেট অহাৰ লগে লগে নিশ্চয় জনাম আপোনালোকক আশা কৰো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও